হ'লে তোমাৰ মই পইচা পাতিটো কিমান হয় এনেই তুমি মানে সেইটো চিন্তা কৰিব নালাগে যে কিবা কমাব কিবা কৰিব তেনেকুৱাও কিমান মান ধৰা খৰচ হ'ব যিখিনি মাছৰ প্ৰতি ল'ৰা ছোৱালীয়ে মাছটো চাই বা কেতিয়াবা আহে আমি দেখুৱালোঁ তেনেকুৱা প্ৰক্ৰিয়াটো কৰিব পৰা ব্যৱস্থা এটা কৰি বিজ্ঞানসন্মত হিচাপে কামটো কৰিব লাগে এনেই মানে বস্তুটো পুখুৰীটোত মাছ থকালে এৰি দিলে নহ'ব কাৰণ ইমানখিনি মাটি মাটিখিনি সৎ ব্যৱহাৰ কিমান মান খৰচা দিও তোমাৰতো গোটেই ছেটআপ আছে গান লিখা খেলটো হৈ গৈছে আমাৰ বিধায়ক মহোদয় আজি মই সকলোকে ধন্যবাদ জনাব খুজিছোঁ যে বিশেষকৈ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে যিটো আদৰ্শ দেখালে আমি বহুদিন ধৰি যোৱা 3 মাহ ধৰি আমি প্ৰচেষ্টা চলাইছিলোঁ যে মাছৰ পোনাটো সদায় মাজুলীৰ মানুহে মাছৰ পোনাৰ কাৰণে ঠগ খাই আহিছে আৰু আমি সকলোৱে জানো যে কোনখিনি মানুহৰ পৰা আমাৰ গঙালমৰা নগাঁও আদি ঠাইৰ কোনখিনি মানুহৰ পৰা আমি মাছৰ পোনাটো মানুহে কিনে সদায় ঠগ খাই আহিছে আৰু এনেকুৱা এটা মানে মনত ভাৱ আহি গৈছিলে সকলোৰে যে মাছৰ পোনা আমাৰ অসমীয়া থলুৱা মানুহে কৰিব নাজানে বা নোৱাৰে কিন্তু সেইটোকে আমি প্ৰত্যাহ্বান হিচাপে ল'ব খুজিছিলোঁ যে আমাৰ থলুৱা মানুহে খিলঞ্জীয়া মানুহে মাছৰ পোনা উৎপাদন কৰিব পাৰিব আৰু মাজুলীত এইবাৰ সকলো যিমান মৎস্যপালক আছে সকলোৰে লগত আলোচনাৰ পিছত আমাৰ ঠিক হৈছিলে যে মাজুলীত যিমানখিনি পোনাৰ প্ৰয়োজন হ'ব সেই পোনাখিনি কোনো পৰ্যায় বাহিৰৰ পৰা নানে মাজুলীতে উৎপাদন কৰিব আৰু মাজুলীৰ সম্পূৰ্ণ মাজুলীৰ পুখুৰীত আমি মাজুলীৰে পোনা দিম বাহিৰৰ পৰা আমি পোনা অনা ব্যৱস্থা নকৰোঁ এইখিনি কথা গম পোৱাৰ পিছত যেতিয়া আমি মাছৰ পোনাৰ কাৰণে ডাঙৰ মাছ বিচাৰি আছিলোঁ তেতিয়া সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে গম পাই তেখেতে নিজে মোক মাতি আনিছিলে আৰু কৈছিলে যে যিহেতু আমি এটা ভাল প্ৰচেষ্টা হাতত ল'ব খুজিছোঁ অসমীয়া জাতিৰ এটা ভাল মানে থলুৱা মানুহৰ ক্ষেত্ৰত এটা বিশেষ ব্যৱস্থা ল'ব খুজিছোঁ তেতিয়া সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে নিজে মাতি আনি কৈছিলে যে তেওঁৰ যি পুখুৰী আছে এই পুখুৰীৰ পৰাই প্ৰথমতে ডাঙৰ মাছ দিব যাৰ পৰা পোনা উৎপাদন কৰে তাৰপিছতে আমি মাজুলীৰ বিধায়ক মহোদয়ৰ লগত কথা পাতিলোঁ পাতাৰ পিছত যেতিয়া তেখেতে সম্পূৰ্ণ এনেকুৱা ধৰণে প্ৰস্তুত মানে আমাক উৎসাহ দিলে যে আমি এই কামটো কৰিমেই তেখেতৰ নিজৰ MLA ফাণ্ডৰ কথা ক'লে যি ফাণ্ড লাগে ফাণ্ড দিব যি ব্যৱস্থা লাগে পুখুৰী ট্ৰেইনিঙৰ কাৰণে যি খৰচ হয় কি হয় সকলোখিনি দিবৰ কাৰণে সাজু থাকিলে তেওঁ নিজেও প্ৰথমৰ পৰাই আমাৰ লগত বহুখন মিটিঙো কৰিলে আৰু আজি আমি এনেকুৱা এটা ষ্টেজ পাইছোঁ যে পোনা উৎপাদন কৰিবৰ কাৰণে আমি অলপ 2-এদিন ৰ'দ দিলে আমি পোনা উৎপাদন আৰম্ভ কৰিম আৰু আমি এই পোনা উৎপাদনত এই দক্ষিণপাট সত্ৰৰ পৰা যি মানে আশীৰ্বাদেৰে সৈতে আমাক দিয়া মাছ এই মাছেৰে আমি পোনা উৎপাদন কৰিম মই সকলোৰে সন্মুখতে এনেকুৱা এটা জাতিৰ স্বাৰ্থত মানে এনেকুৱা এটা চেষ্টা লোৱাৰ কাৰণে প্ৰভু ঈশ্বৰক সকলোৰে সন্মুখতে পৰিচয় প্ৰণাম জনাইছোঁ।
মই আশা ৰাখিছোঁ প্ৰভু ঈশ্বৰে কাৱৈ মাগুৰ মাছ এভেইলেবল শব্দটোক অসমীয়াত এভেইলেবল হিচাপে পৰিণত হৈছিল, কিন্তু ক্ৰমান্বয়ে গৈ গৈ এতিয়া আমি মাছ সদায় আনৰ পৰা অনা মাছকে খাবলৈ পাওঁ। কিন্তু আমাৰ উপায়ুক্তদেৱে যেতিয়া কৈছিল যে মই এনেকুৱা এটা ব্যৱস্থা হাতত লৈছিলোঁ, মই তেতিয়াতো কৈছিলোঁ যে বৰপুখুৰীৰ পৰাই চিতল, খৰিয়া, বাহু য'ত 15 কেজি 20 কেজি ওজনৰ মাছ আছে, কিন্তু তাত তেখেতসকলে সুবিধা কৰাৰ কাৰণে এই গংগা নামৰ যিটো পুখুৰী আমি খান্দিছিলোঁ, এই গংগাৰ পৰাই মই পানী মাছ দিয়াৰ ব্যৱস্থা কৰিছোঁ। মোৰ আশা মাজুলীত যাতে আগৰ যিটো ইংৰাজী শব্দৰ অপ্ৰশংস মাজুলীত মাছ এভেইলেবল শব্দটো যাতে আকৌ পুনৰ জাগৃত হয়, তাৰ কাৰণে তেখেতৰ প্ৰয়াস মহাপ্ৰভুৱে পূৰ্ণ গতিত সাৰ্থক কৰক, তাকে মই কামনা কৰিছোঁ। লগতে আমাৰ বিধায়কদেৱো আছে, পুলিচ বিষয়া মহাশয়ো আছে, এই সকলোৰে যিটো প্ৰয়াস তাক আমি একেমুখে প্ৰশংসা। কাৰণ এতিয়া মাজুলীত আমাৰ অসম চৰকাৰে যিধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডেভেলপ কৰিছে, এতিয়া আমাৰ কাম হ'ব যে যিধৰণে এতিয়া আমাৰ নিবনুৱাসকলক কেনেকৈ সংস্থাপন দিব পাৰে। সংস্থাপন দিবলগীয়া হ'লে আমি এগ্ৰিকালচাৰ ছাইডটো চাব লাগিব, ফিচাৰী ছাইড চাব লাগিব, আৰু তেনেকৈ বিভিন্ন ধৰণৰ আমি এই অনুষ্ঠানবিলাকত আমি এংগেজ কৰিব কাৰণে চাব লাগিব। কাৰণ যদি গভৰ্ণমেণ্ট চাকৰিকে যদি সকলোৱে চিন্তা কৰে, তেতিয়াহ'লে আমাৰ ভৱিষ্যতৰ কাৰণে অসুবিধা আছে। এই আজি আমি এতিয়া মাছবোৰ চাব চব বঙালমৰাৰ পৰা আহে, আৰু আমাৰ মাজুলী মানুহ যেনেকৈ টুপি পিন্ধাই গুচি যায়, আজি আমাৰ প্ৰভুৰ আশীৰ্বাদত আমি যিধৰণে আগবাঢ়ি গৈছোঁ, ফিচাৰী যিটো ডিপাৰ্টমেণ্টটো যিধৰণে আগবাঢ়ি গৈছোঁ, আৰু আমাৰ উপায়ুক্ত SP ডাঙৰীয়া যিধৰণে সহযোগিতা কৰিছে, আৰু তেখেতসকলৰ চেষ্টাত মই নিশ্চয় ছাকচেছ হ'ব বুলি ভাবিছোঁ। আৰু মই ভাবিছোঁ মাজুলী এতিয়া আপোনালোকক মই কালি পৰহি কৈছিলোঁ যে মাজুলী এতিয়া ৰাস্তা পদূলি বনাবলগীয়া নাই। আল্টিমেটলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিমানবোৰ কৰিবলগীয়া 60 বছৰ নোহোৱা কাম এই 7 বছৰ সম্পূৰ্ণ কৰাই দিছে। ৰাস্তা পদূলি হওক, অফিচ কাছাৰী হওক, সকলো সম্পূৰ্ণ কৰাই দিছে। মই ভাবোঁ এই কাৰণ প্ৰভু ঈশ্বৰসকলৰ আমাৰ তেখেতসকলে যেতিয়া আশীৰ্বাদ দিছে, আমাৰ যিবোৰ আমাৰ কাম সেইটো নিশ্চয় ছাকচেছ হ'ব বুলি ভাবিছোঁ। 3 মাহমান আগৰ পৰা প্ৰচেষ্টা হাতত লৈছিলোঁ, ট্ৰেইনিং বিভিন্ন ধৰণৰ দিয়া মানুহবিলাকক এড কৰা, আৰু এইটো আমি চেলেঞ্জ হিচাপে লৈছোঁ যে আমাৰ খিলঞ্জীয়া মানুহ, থলুৱা মানুহে মাছৰ পোনা উৎপাদন কৰিব নোৱাৰে বুলি কোনো কথা নাই, আৰু আমি দেখাই দিব খুজিম যে মাজুলীত যিমান পোনা লাগে এইবাৰ আমি মাজুলীতে উৎপাদন কৰিম। তাৰ কাৰণে আমি যিমানখিনি ব্যৱস্থা কৰিব লাগে কৰিছোঁ, আৰু মোৰ সপোনটো হৈছে কি যে এইবাৰ যদি আমি ছাকচেছ হ'ব পাৰোঁ, অহা বছৰৰ পৰা আমি উজনি অসমৰ জিলাসমূহত মাজুলীৰ পোনা আমি যোগান ধৰিম, যাতে উজনি অসমৰ জিলাসমূহেও যিবিলাক ঠাইৰ পৰা পোনা এতিয়া আনি আছে সেইবিলাক ঠাইৰ পৰা পোনা আনিব লগা নহয়। দক্ষিণপাট সত্ৰই আচলতে 2 কুইণ্টেল মাছ যোগান ধৰিব। আচলতে দক্ষিণপাট সত্ৰৰ প্ৰভু ঈশ্বৰৰ যিটো অনুপ্ৰেৰণামূলক যিটো কাৰ্য, সেইটোৰ কাৰণে মই ৰিয়েলি তেখেতক বহুত ধন্যবাদ জনাইছোঁ। কাৰণ তেখেতে প্ৰথম কৈছে যে ময়ে মাছ দিম, ডাঙৰ মাছ লাগে পোনা উৎপাদন কৰিবলৈ, কমেও 4 পৰা 6 কেজি মাছৰ ওজন লাগে। তেখেতে কৈছে মোৰ ইয়াত যিমান পুখুৰী আছে এই পুখুৰীৰ পৰাও আপোনালোকে মাছ লৈ যাওক, খালি সেই মাছবিলাক পোনা উৎপাদনৰ পিছত ঘূৰাই দিব। বহুত আমি ধন্যবাদ জনাইছোঁ। আৰু মই সমগ্ৰ মাজুলীবাসী আৰু বিশেষকৈ মাছৰ যি মৎস্যপালকসকল আছে তেখেতসকলকো মই এটা কথা জনাব খুজিছোঁ যে দক্ষিণপাট সত্ৰৰ আশীৰ্বাদেৰে যি পৰিপুষ্ট মাছৰ পোনা আমি উৎপাদন কৰিম, এই পোনাৰে আপোনালোকে নিশ্চয় স্বাৱলম্বী হ'ব পাৰিব।